এবাৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে আন এজন আৰক্ষীৰ পৰিয়ালে উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ। কিছুদিন পূৰ্বে দলগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত কৰ্তব্যৰত অৱস্থাত গুৰুতৰভাৱে আহত হৈছিল আৰক্ষী কনিষ্টবল হিমাংশু চহৰীয়া। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আইচিইউত আজিও জীৱন মৃত্যুৰ সৈতে যুঁজি আছে কনিষ্টবলগৰাকীয়ে। ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। হিমাংশু চহৰীয়াৰ পৰিয়ালৰ অভিযোগ, দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দনজ্যোতি বৰাৰ বাহনৰ খুন্দাত আহত হৈছে কনিষ্টবলগৰাকী। এই ঘটনাৰ উচিত তদন্ত বিচাৰি ইতিমধ্যে হিমাংশু চহৰীয়াৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ। ফোন পালোঁ তেখেতৰ হেৰি হৈছে, এই এক্সিডেণ্ট এটা হৈছে। তাৰপিছত মই সুধিলোঁ, সুধোঁতে প্ৰথমতে গম পালোঁ যে কোনোবা ডাম্পাৰ এখনত গাড়ী এখন লাগি তেওঁ খুন্দিয়াইছে। খুন্দিয়াই তেওঁ লগতে তাতে পৰি গৈছে। পাছত গম পালোঁ যে গাড়ীখন বেলেগ কাৰো গাড়ী নাছিল। তেওঁৰ যিখন থানাত কৰ্মৰত তাৰে সেই যিজন ভাৰপ্ৰাপ্ত বিষয়া, তেখেতৰ নাম নাজানো বাৰু, তেখেতৰ গাড়ীয়ে খুন্দিয়াইছে। এতিয়া এওঁলোকৰ পৰিয়ালত গম পোৱা মতে তেওঁ এতিয়ালৈকে এওঁলোকৰ একো খবৰ খাতি লোৱা নাই। আমি এতিয়া খুন্দিয়া এইটোত তেওঁ কিবা আশাজতে কৰিছে নেকি, এনেকুৱা এটা আমাৰ ভাৱ হৈছে। কাৰণ এইকাৰণে ভাৱ হৈছে যে তেওঁ আজিলৈকে যে 3 দিন হ'ল মানুহজন অহাটো বেলেগে কথা, এটা ফোন কৰিও তেওঁ কোৱা নাই আজিলৈকে কি হৈছে কি হোৱা নাই সোধা নাই। গতিকে তেওঁক চৰকাৰে কি শাস্তি দিয়ে কি নকৰে সেইটো নাজানো, কিন্তু আমাৰ এতিয়া ল'ৰাজনৰ ভৰণ পোষণ চিকিৎসা সকলোবিলাক খৰচ তেওঁ বহন কৰিব লাগিব।